মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 3 আসাম জাতীয় বিদ্যালয়ৰ লেচন নাম্বাৰ 1 হেল্ল' আই এম মিচিকি এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে এইখিনিৰ উত্তৰখিনি কৈ দিবলৈ আমি চেষ্টা কৰিম। ইয়াৰ আগত মই তোমালোকক এই পাঠটি বুজাই দিছিলোঁ। যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই, তোমালোকে চাই ল'বা, তেতিয়াহে কুৱেশ্যন আনচাৰখিনি কৰিলে তোমালোকে বুজি পাবা। ডেছক্ৰিপশ্যনতে লিংকবিলাক দিয়া আছে, যদি বিচাৰি নাপোৱা কমেণ্ট কৰি সুধিলেও মই তোমালোকক লিংকটো দি দিম। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ইয়াতে কি দিছে চোৱা, 1 নম্বৰটো এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ মানে ইয়াতে চোৱা, আমাক 4টা প্ৰশ্ন দিছে, হয় না? এ বি চি ডি। ইয়াতে আমাক 4টা প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰ আমাক দিবলৈ দিছে, লগতে আমাক কৈছে উত্তৰকেইটা আমাক কমপ্লিট চেণ্টেন্স। কমপ্লিট মানে হৈছে সম্পূৰ্ণ বাক্যত আমাক এই 4টা প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছে। প্ৰথমটো চাওঁচোন কি দিয়া আছে, ৱেৰ ডাজ মিচিকি গো উইথ হাৰ ফাদাৰ। ৱেৰ মানে ক'ত? মিচিকি হৈছে ছোৱালীজনীৰ নাম, পাঠটোত যে পাইছিলো আমি। ফাদাৰ মানে হৈছে দেউতা। গতিকে মিচিকিয়ে তাইৰ দেউতাকৰ সৈতে ক'ত ফুৰিবলৈ গৈছিল বা ক'ত গৈছিল? নম্বৰৰ প্ৰশ্নটোৰ উত্তৰত লিখিবা তোমালোকে যে মিচিকি গ'জ টু দ্য জু উইথ হাৰ ফাদাৰ। মিচিকিয়ে তাইৰ দেউতাকৰ সৈতে জুত গৈছিল। মানে জু মানে কি? চিৰিয়াখানালৈ গৈছিল। চিৰিয়াখানা ক'ত? তোমালোকে নিশ্চয় গৈ পাইছা চিৰিয়াখানালৈ। তাত জীৱ জন্তু, চৰাই চিৰিকটি আদিবিলাক দেখিবলৈ পোৱা যায়। নেক্সট বি নম্বৰটো চোৱা, হোৱাট ইজ দ্য নেম অফ দ্য টাইগাৰ। তোমালোকে পাঠটিত এটা বাঘৰ নাম পাইছিলা, বাঘ এটাৰ বিষয়ে পঢ়িবলৈ পাইছিলা। সেই বাঘটোৰ নাম কি সুধিছে? গতিকে লিখিবা এনেদৰে যে দ্য নেম অফ দ্য টাইগাৰ ইজ ৰাজা। সেই বাঘটোৰ নাম আছিলে ৰাজা। চি নম্বৰ প্ৰশ্নটো দিছে চোৱা, ৱেৰ ডাজ মিচিকি চি এ লং স্নেক। মিচিকিয়ে সেই দীঘল বা ডাঙৰ সাপডাল ক'ত দেখিছিল সুধিছে। উত্তৰটো হ'ব, মিচিকি চিজ এ লং স্নেক ইন দ্য ৰেপটাইল হাউচ। মিচিকিয়ে সৰীসৃপ ঘৰটোত সেই দীঘল সাপডাল দেখিবলৈ পাইছিলে। এনেদৰে যদিহে বিচৰা তোমালোকে লিখিব পাৰা। নেক্সট প্ৰশ্নটো চোৱা, ডি নম্বৰটো, ৱেৰ ডাজ দ্য পেৰট লিভ। ৱেৰ ডাজ দ্য পেৰট লিভ মানে ভাটৌ চৰাই। পেৰট মানে হৈছে ভাটৌ, ৱেৰ মানে হৈছে ক'ত, লিভ মানে হৈছে বাস কৰা বা থকা ঠাই, তেনেকুৱা ধৰণৰ। গতিকে ৱেৰ ডাজ দ্য পেৰট লিভ মানে ভাটৌ চৰাইটোৱে ক'ত বাস কৰিছিলে। তোমালোকে ভাটৌ চৰাইৰ বিষয়ে পঢ়িবলৈ পাইছিলা। মিচিকিয়ে চিৰিয়াখানাত ভাটৌ চৰাই এটাকো লগ পাইছিলে। গতিকে ভাটৌ চৰাইটোৱে ক'ত বাস কৰিছিলে? এনেদৰে লিখিবা যে দ্য পেৰট লিভছ ইন দ্য ট্ৰী। ভাটৌ চৰাইটোৱে গছ এডালত বাস কৰিছিল। গতিকে এইখিনি তোমালোকে এনেদৰে যদিহে বিচৰা লিখি ল'বলৈ পাৰিবা। নেক্সট প্ৰশ্নটো 2 নম্বৰটো দিছিলে, ফিল ইন, তোমালোকে কিতাপখনত চালেও হ'ব, ফিল ইন দ্য ব্লেংকছ উইথ ৱৰ্ডছ ফ্ৰম দ্য টেক্সট। পাঠটোৰ পৰা আমাক কেইটামান বাক্য দিছে। সেই বাক্যকেইটা মানে খালী ঠাই দিয়া আছে। খালী ঠাইখিনি আমাক পাঠটি ভালদৰে পঢ়ি লৈ, ভালদৰে বুজি লৈ খালী ঠাইখিনি পূৰ কৰিবলৈ কৈছে। তোমালোকে যদিহে অসমীয়াত আলোচনা কৰা ভিডিঅ'টো চোৱা নাই, তোমালোকে চাবা। মই আৰু এবাৰ ক'লোঁ তোমালোকক, চালেহে তোমালোকে এইখিনি বুজি পাবা। এই নম্বৰটো দিছিলে, বাট মাই ডেছ লিভ ইন দ্য জংগল। বাট মাই ডেছ মানে এইখিনিত কি হ'ব? পেৰেণ্টছ হ'ব। বাট মাই পেৰেণ্টছ লিভ ইন দ্য জংগল। এনেদৰে কোনে কৈছিলে? টাইগাৰটোৱে কৈছিল। টাইগাৰ মানে বাঘটোৱে কৈছিল। যেতিয়া মিচিকিয়ে বাঘটোক সুধিছিল যে তুমি ইয়াতে থাকা নাই, তেতিয়া বাঘটোৱে কৈছিল যে মই ইয়াতে থাকোঁ, মানে চিৰিয়াখানাতে থাকোঁ, কিন্তু মোৰ পেৰেণ্টছ মানে মোৰ মা দেউতা, মানে বাঘটোৰ মা দেউতাক জংঘলত থাকে। গতিকে এনেদৰে লিখিবা, বাট মাই পেৰেণ্টছ লিভ ইন দ্য জংগল। খালী ঠাইখিনিত PARENTS তোমালোকে লিখিবা।
বি নম্বৰটো দিছিলে আই লিভ ইন এ ভিলেজ নেম ডেছ। তোমালোকে পৃষ্ঠা নম্বৰ 17তে পাইছা বাক্যটো। খালী ঠাইত কি হ'ব? ৰামপুৰ হ'ব। আই লিভ ইন এ ভিলেজ নেম ৰামপুৰ। তাৰপিছত বাঘটোৱে যেতিয়া মিচিকিক সুধিছিল যে তুমিনো ক'ত থাকা, তুমি ক'ত বাস কৰা, তেতিয়া মিচিকিয়ে বাঘটোক কৈছিল যে আই লিভ ইন এ ভিলেজ নেম ৰামপুৰ। মই এখন গাঁৱত বাস কৰোঁ আৰু সেই গাঁওখনৰ নাম হৈছে ৰামপুৰ। চি নম্বৰটো চোৱা, দ'জ আৰ মাই ডেছ। দ'জ আৰ মাই ডেছ। খালী ঠাইত কি হ'ব? দ'জ আৰ মাই ইগছ হ'ব। ইগ মানে হৈছে কণী, এছ আছে, গতিকে এটাতকৈ বেছি কণী থকাটো বুজাইছে, গতিকে দ'জ আৰ মাই এগছ। জানে এইখিনি কেতিয়া কৈছিল? যেতিয়া মিচিকিয়ে সাপটোৰ গাঁতত কিছুমান বগা বগা বস্তু দেখিবলৈ পাইছিলে, তেতিয়া মিচিকিয়ে সুধিছিল যে সেই বগা বগাবোৰনো কি? তেতিয়া সাপডালে কৈছিল যে সেই বগা বগাবোৰ যে দেখিছা সেইবোৰ হৈছে মোৰ কণী। ডি নম্বৰটো দিছে দ্য পেৰট লুকছ এট মিচিকি এণ্ড ডেজ হাৰ। খালী লাইন কি হ'ব? তোমালোকে 18 নম্বৰ পৃষ্ঠাত পাইছিলা বাক্যটো। এনেদৰে লিখিবা যে দ্য পেৰট লুকছ এট মিচিকি এণ্ড গ্ৰীটছ হাৰ। GREETS, গ্ৰীটছ হাৰ। খালী ঠাইত তোমালোকে এই শব্দটো লিখি দিবা। তাৰপিছত দিছে গ্ৰামাৰ এণ্ড ইউজেছৰ এই নম্বৰটো, লুক এট দ্য ফলোয়িং পিকচাৰ্ছ। লুক এট দ্য ফলোয়িং পিকচাৰ্ছ মানে তলত দিয়া ছবিখনলৈ চাবলৈ কৈছে। এই ছবিখন মন কৰা, ছবিখন কিহৰ ছবি? এখন ৰেলৰ ছবি, আৰু এইকেইটা হৈছে ৰেলখনৰ ডবা। ধৰি লোৱা এইকেইটা ৰেলখনৰ ডবা। ইয়াতে কি কি দিয়া আছে? ইংৰাজী বৰ্ণমালাখনৰ এ, ই, আই, অ' আৰু ইউ দিয়া আছে। তাৰ তলত কি দিছে চোৱা, দেয়াৰ আৰ 26 letters ইন দ্য ইংলিছ এলফাবেট। ইংৰাজী বৰ্ণমালাখনত কিমানটা লেটাৰ আছে বুলি কৈছে? 26টা। হয়নে? তোমালোকে চাবাচোন, এ বি চি ডি এনেকুৱাকৈ জেডলৈকে কিমানটা আছে? 26টা। এমং দেম এ, ই, আই, অ', ইউ আৰ কল্ড ভাৱেলছ এণ্ড দ্য আদাৰ্ছ আৰ কল্ড কনচনেণ্টছ। এমং দেম এ, ই, আই, অ', ইউ আৰ ভাৱেলছ মানে সেই 26টা লেটাৰৰ ভিতৰত এই 5টা এ, ই, আই, অ', ইউ এইকেইটাক ভাৱেল বুলি কোৱা হয়, আৰু বাকী যিকেইটা ৰ'ল 21টা সেইকেইটাক কনচনেণ্ট বুলি কোৱা হয়। মানে এইকেইটা হৈছে কনচনেণ্ট আৰু এইকেইটা হৈছে ভাৱেল। ভাৱেল কিমানটা? 1, 2, 3, 4, 5টা। গতিকে 5টা ভাৱেল মনত ৰাখিবা। আৰু কনচনেণ্ট কিমানটা? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21। এই 21টা হৈছে কনচনেণ্ট। তোমালোকে কনচনেণ্ট বিলাক এনেকুৱাকৈ মুখস্থ কৰিব নালাগে। তোমালোকে কেৱল এই ভাৱেল কেইটা মুখস্থ কৰিবা বা মনত ৰাখিবা, আৰু বাকী যিকেইটা আছে সেইকেইটা কনচনেণ্ট বুলি তোমালোকে জানিবা। তাৰপিছত কি দিছে চোৱা, we use an to mean one before a word that start with the vowel sound. We use a to mean one before a word that starts with the consonant sound. মানে কি কৈছে, যেতিয়া কোনো এটা বাক্যৰ বা শব্দৰ আগত যেতিয়া ভাৱেলবিলাক থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ? এন ব্যৱহাৰ কৰোঁ এটা বুজাবলৈ। আৰু কোনো এটা বাক্যৰ আগত যেতিয়া কনচনেণ্ট থাকে মানে এইকেইটা থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ? এ। তোমালোকে এনেদৰে ক'লে বুজি নাপাবা, মই ইয়াত দেখুৱাই দিছোঁ চোৱা। যেনে ধৰা আমাৰ ভাৱেল কোনকেইটা? এইকেইটা হৈছে ভাৱেল এ, ই, আই, অ', ইউ। যেনে ধৰা এপল। এপল ৱাৰ্ডটো লিখোঁতে, এপল ৱাৰ্ডটো যেতিয়া আমি লিখোঁ, এপল ৱাৰ্ডটো লিখিলে আমি কি লিখোঁ? এন এপল লিখোঁ, কাৰণ ইয়াৰ আগত কি আছে? এ আছে। এইটো হৈছে ভাৱেল। ঠিক তেনেদৰে এলিফেণ্ট। এলিফেণ্ট মানে কি? হাতী। ইয়াৰ আগত এলিফেণ্ট শব্দটোৰ আগত কি আছে? ই আছে। ই থকাৰ কাৰণে আমি কি লিখোঁ? এন এলিফেণ্ট লিখোঁ আমি। ঠিক তেনেদৰে অভেন, ইয়াত কি আছে? অ' আছে। অ' থকাৰ কাৰণে আমি কি লিখোঁ? ইয়াৰ আগত এন লিখোঁ। ইউ থকাৰ কাৰণে, আমব্ৰেলা শব্দটোত ইউ থকাৰ কাৰণে আমি কি লিখোঁ? এন আমব্ৰেলা লিখোঁ। আমি এ আমব্ৰেলা নিলিখোঁ, এন আমব্ৰেলা লিখোঁ। গতিকে মনত ৰাখিবা, যিবিলাকৰ আগত ভাৱেল থাকে শব্দৰ আগত তাত এন ব্যৱহাৰ কৰা হয়।
এটা বুজাবলৈ। আৰু বাকীবিলাকৰ আগত কনচনেণ্টবিলাকৰ আগত এ ব্যৱহাৰ কৰা হয়। যেনে ধৰা ইয়াতে এইখিনি চোৱা, বল, BALL, বল, এইটো বিটো কি হয়, কনচনেণ্ট হয়, সেইকাৰণে এ বল লিখিছোঁ। ঠিক তেনেদৰে কাৰ মানে হৈছে গাড়ী, মটৰ গাড়ী। গতিকে কাৰৰ আগৰটো কি আছে, চিটো হৈছে এটা কনচনেণ্ট, সেইকাৰণে আমি কি লিখোঁ, এ কাৰ লিখোঁ। ঠিক তেনেদৰে দল, পুতলাৰ আগত কি আছে, দলৰ আগত ডি আছে, ডিটো হৈছে এটা কনচনেণ্ট, সেইকাৰণে এই দল আমি লিখোঁ। এতিয়া আশা কৰিছোঁ অলপমান হ'লেও তোমালোকে বুজি পাইছা। নেক্সট এক্টিভিটি 1ত দিছে লুক এট দ্য পিকচাৰ্ছ বিল'। তলত এই ছবিকেইখন তোমালোকক চাবলৈ গৈছে ভালদৰে। কেইখন ছবি দিয়া আছে, 5খন ছবি। এই 5খন ছবি ভালদৰে চাবলৈ দিছে। এণ্ড ৰাইট দ্য মিচিং ভাৱেলছ ইন দ্য ব্লেংক স্পেচেছ টু কমপ্লিট দ্য ৱাৰ্ড। ইয়াতে এইবিলাক খালী ঠাই দিয়া আছে। খালী ঠাই বলত কি কৈছে, ইয়াতে আমাক বাকচটোৰ ভিতৰত কেইটামান ভাৱেল দিয়া আছে, 5টা ভাৱেল দিয়া আছে। এই ভাৱেলবিলাকৰ পৰা খালী ঠাইখিনি আমাক পূৰাবলৈ কৈছে। ইয়াতে কি দিছে চোৱা, এ, ই, আই, ও, ইউ, এই 5টাই হৈছে ভাৱেল। এইটো চোৱা, এইটো কিহৰ ছবি তোমালোকে নিশ্চয় গম পাইছা, বাদুলিৰ হয়। গতিকে বাদুলিক ইংৰাজীত কি বুলি কোৱা হয়, বেট বুলি কোৱা হয়, PAT, বেট মানে হৈছে বাদুলি। ঠিক তেনেদৰে পেন, PEN, পেন মানে হৈছে কলম। গতিকে খালী ঠাইখিনিত ইয়াতে এ হ'ব, ইয়াতে ই লিখিব লাগিব। ঠিক আছে। তাৰপিছত নিব মানে এইখিনিক নিব বুলি কোৱা হয়, এইখিনিক নিব বুলি কোৱা হয়। গতিকে ইয়াত কি হ'ব, NI হ'ব, NIB, এই আইটো তোমালোকে ইয়াতে লিখিবা। ঠিক তেনেদৰে এইটো তোমালোকে ধৰিবই পাৰিছা, এইটো কিহৰ ছবি, কুকুৰ। ইয়াতে কি হ'ব, খালী ঠাইত O হ'ব, কাৰণ কুকুৰক ইংৰাজীত কি বুলি কোৱা হয়, ডগ বুলি কোৱা হয়, DOG, ডগ মানে হৈছে কুকুৰ। ঠিক তেনেদৰে এইটো এটা জাগৰ ছবি, গতিকে JU হ'ব, JUG, জাগ। গতিকে এইখিনি তোমালোকে ইয়াতে এ লিখিবা, ইয়াতে ই, ইয়াতে আই, ইয়াতে O, ইয়াতে ইউ লিখিবা তোমালোকে। তাৰপিছত দিছে এক্টিভিটি নম্বৰ 2। ইয়াতে আমাক কি কৈছে, ভাৱেল আৰু কনচনেণ্ট বিলাক বেলেগ বেলেগকৈ লিখিবলৈ কৈছে। ইয়াতে দিয়া থকা ভাৱেল আৰু কনচনেণ্ট বিলাক বেলেগ বেলেগকৈ আমাক লিখিবলৈ কৈছে। এক্টিভিটি 2ত দিছিলে, পেজ নম্বৰ 21ৰ এক্টিভিটি 2ত, যে ফাইণ্ড আউট দ্য ভাৱেলছ এণ্ড দ্য কনচনেণ্টছ ফ্ৰম দ্য ফলোয়িং লেটাৰ্ছ এণ্ড ৰাইট দেম ছেপাৰেটলি। তলত চোৱা, এখন তোমালোকে চাৰ্ট দেখা পাবা, বাকচ এটা দেখাবলৈ পাবা তোমালোকে কিতাপখনৰ 21 নম্বৰ পৃষ্ঠাত একেবাৰে শেষৰ খিনিত এক্টিভিটি 2ত দিয়া আছে। গতিকে তাত কিছুমান লেটাৰ দিয়া আছে, যেনে ACJKSUROPMWZI, এইকেইটা দিয়া আছে। ইয়াৰে ভিতৰত আমাক ভাৱেল কোনকেইটা লিখিবলৈ গৈছে, লগতে কনচনেণ্ট কোনকেইটা লিখিবলৈ গৈছে। তোমালোকে অলপ আগতে মই ক'লোঁ তোমালোকক যে AEIOU, ইংৰাজী বৰ্ণমালাত 26টা আখৰ থাকে, তাৰ ভিতৰত AEIOU এইকেইটা হৈছে ভাৱেল, আৰু বাকী যে 21টা আছে সেই 21টা হৈছে কনচনেণ্ট। গতিকে এইখিনিত আমাক কি কৈছে, ভাৱেল কোনকেইটা আৰু কনচনেণ্ট কোনকেইটা আমাক বিচাৰি উলিয়াই ছেপাৰেটলি মানে বেলেগ বেলেগকৈ লিখিবলৈ গৈছে। গতিকে উত্তৰত আমি লিখিলোঁ ভাৱেলৰ ঠাইত। এতিয়া চোৱা, ভাৱেল আৰু তলত লিখিলোঁ কনচনেণ্ট। ভাৱেল কোনকেইটা আছিল, AEIOU, গতিকে ভাৱেলত হ'ব এ, প্ৰথমতে কি দি আছে, এ, গতিকে ভাৱেলত আমি এ লিখিলোঁ। তাৰপিছত কি দি আছে, চিটো হ'ব কনচনেণ্ট, গতিকে কনচনেণ্টত আমি চি লিখিলোঁ। তাৰপিছত জে দিয়া আছে, জেটো হ'ব কনচনেণ্ট, গতিকে কনচনেণ্টত লিখিলোঁ। কেটো হ'ব কনচনেণ্ট, কনচনেণ্টত লিখিলোঁ। এছটো হ'ব কনচনেণ্ট, ইউটো হ'ব কিন্তু ভাৱেলত হ'ব, সেইকাৰণে আমি ভাৱেলত লিখিছোঁ ইউ। আৰটো হ'ব কনচনেণ্ট, অ'টো কিন্তু আকৌ ভাৱেল হ'ব। পিটো হ'ব কনচনেণ্ট, এমটোও হ'ব কনচনেণ্ট, ডাব্লিউ হ'ব কনচনেণ্ট, জেড হ'ব কনচনেণ্ট, আইটো হ'ব কিন্তু ভাৱেল। গতিকে এনেদৰে তোমালোকে ভাৱেল আৰু কনচনেণ্ট কেইটা ছেপাৰেটকৈ লিখিব পাৰা। তোমালোকে ভাৱেল আৰু কনচনেণ্ট মুখস্থ কৰিব নালাগে, কেৱল তোমালোকে ভাৱেল কেইটা মনত ৰাখিবা, AEIOU, এইকেইটা মনত থাকিলে তোমালোকে গম পাবা এইকেইটাত বাহিৰে বাকী কেইটা তোমালোকৰ কনচনেণ্ট। তাৰপিছত এক্টিভিটি 3ত কি দিছে চোৱা, ফিল ইন দ্য ব্লেংকছ উইথ A or N। এই খালী ঠাইখিনি আমাক A আৰু N বহুৱাই, মানে উপযুক্ত ঠাইত A আৰু N বহুৱাই পূৰ কৰিবলৈ কৈছে। প্ৰথমটো কি দিছে, দিছ ইজ এ ডেছ কাইট। ইয়াতে এ হ'ব নে এন হ'ব? এতিয়া চোৱা, অলপ আগতে মই তোমালোকক ক'লোঁ যে ভাৱেল হ'লে কি হয়, এটা বুজাবলৈ এন ব্যৱহাৰ কৰা হয় যদি ভাৱেল থাকে, আৰু যদি কনচনেণ্ট থাকে এ লিখা হয়।
এতিয়া ভাৱেল কোনকেইটা আছিল এ ই আই ও ইউ, বাকীকেইটা আছিলে কনচনেণ্ট। গতিকে ইয়াতে কেটো কি হ'ব কনচনেণ্ট, ভাৱেলটো নহয়, কাৰণ ভাৱেল হৈছে এ ই আই ও ইউ কনচনেণ্ট। গতিকে কনচনেণ্ট হ'লে কি লিখিব লাগিব আমি এ লিখিব লাগিব। ঠিক আছে, কনচনেণ্ট হ'লে আমি কি লিখো এটা বুজাবলৈ আমি এ লিখো। 2 নম্বৰটো চোৱা আই ইট ডেছ ইগ এভৰি ডে। ইয়াতে কি হ'ব আই ইট এন এগ, মানে মই এটা কণী সদায় খাওঁ। গতিকে ই ডবল জি ইগ, ইগ মানে হৈছে কণী। গতিকে ইয়াতে কি আছে ই আছে, তোমালোকে নিশ্চয় জানা ইটো কি, ইটো হৈছে এটা ভাৱেল। গতিকে ভাৱেলৰ আগত কি বহুৱাব লাগে, ভাৱেলৰ আগত এন বহুৱাব লাগে। গতিকে আমি লিখিলো এন। 3 নম্বৰটো দিছে চি ইজ এ ডেছ ষ্টুডেণ্ট। খালী ঠাইত কি হ'ব এ হ'ব নে এন হ'ব, এ হ'ব। কিহৰ কাৰণে, কাৰণ এছটো হৈছে কনচনেণ্ট। 4 নম্বৰটো দিছে ডেট ইজ ডেছ অক্স। ইয়াতে কি হ'ব এন হ'ব, কিহৰ কাৰণে অ আছে কাৰণে, অটো হৈছে ভাৱেল, ভাৱেলৰ আগত এন বহ, গতিকে ডেট ইজ এন অক্স হ'ব। 5 নম্বৰটো দিছে ইট ইজ ডেছ অল্ড বিল্ডিং। ইয়াতেও হ'ব এন, কাৰণ অ আছে, ও থাকিলে কি হয় ওটো এটা ভাৱেল হয়, ভাৱেল হয় কাৰণে ইয়াতে হ'ব এন। গতিকে ইয়াতে এ ইয়াতে এন, তাৰপিছত এই দুটাত হ'ব, এইটোত হ'ব এন, তাৰপিছত এই দুটাত হ'ব 3 নম্বৰটোত এ আৰু 4 আৰু 5 নম্বৰটোত হ'ব এন। এনেদৰে তোমালোকে লিখিবা। তোমালোকে কিন্তু কলম ব্যৱহাৰ নকৰিবা, মই যদি কাঠ পেঞ্চিলেৰে লিখিলে চিনি নাপাবা বুলি মই তোমালোকক কলমেৰেহে লিখি দিছো। ঠিক আছে, তাৰপিছত বি নম্বৰটো চোৱা ছবি কেইখনমান দিছে, কেইখন ছবি দিছে 6খন ছবি দিছে। প্ৰথম ছবিটো মন কৰা কিহৰ ছবি ৰ'জ, ৰ'জ মানে কি গোলাপ ফুল। তাৰপিছত মেন, মেন মানে হৈছে মানুহ। তাৰপিছত এই ছবিটো হৈছে এডাল গছৰ ছবি, গছৰ ইংৰাজীত কি বুলি কোৱা হয় ট্ৰী বুলি কোৱা হয়, গতিকে ট্ৰী মানে গছ। তাৰপিছৰ ছবিটো চোৱা স্কুল বিল্ডিং, এইটো হৈছে এলিফেণ্ট, এলিফেণ্ট মানে নিশ্চয় জানা হাতী, আৰু এইটো হৈছে ৰিভাৰ। তাৰপিছত কি দিছে চোৱা দিছ ৱাৰ্ডছ আৰ দ্য নেমছ অফ দ্য থিংছ পাৰ্চন ইন দ্য পিকচাৰ। এইখিনিত আমাৰ কি আছে কিছুমান থিংছ মানে বস্তুৰ নাম বা মানুহৰ নাম এনেকুৱা ধৰণৰ দিয়া আছে। দিছ ৱাৰ্ডছ আৰ নেমিং ৱাৰ্ড, এই ৱাৰ্ডবিলাক হৈছে নেমিং ৱাৰ্ড মানে নাম বুজোৱা শব্দ। নেমিং ৱাৰ্ডছ আৰ কল্ড নাউনছ, নাম বুজোৱা পদক কি বুলি কোৱা হয় নাউন বুলি কোৱা হয়, নাম বুজোৱা পদক নাউন বুলি কোৱা হয়। তাৰপিছত এক্টিভিটি 1ত দিছে ৰাইট দ্য নেমছ অফ দ্য ফলোয়িং পাৰ্চনছ ইন দ্য ফলোয়িং পিকচাৰ। ইয়াতে ছবি কেইখনমান দিয়া আছে চোৱা, এই ছবি কেইখন কিহৰ ছবি তোমালোকক ছাইডত লিখিবলৈ গৈছে, মই ইয়াত তোমালোক কলমেৰে লিখি দিছো। ঠিক আছে, তোমালোকে কিন্তু ইয়াত নিলিখিবা, তোমালোকে এইখিনি ধুনীয়াকৈ এনেদৰে লিখিবা, যেনেকুৱা তোমালোকে আস্তনা বহীত লিখা ঠিক তেনেদৰে তোমালোকে এফটো এনেদৰে লিখিবা, এল অ' ডাব্লিউ এনেদৰে তোমালোকে ধুনীয়াকৈ লিখিবা। এইটো কিহৰ ছবি ফ্লাৱাৰ মানে ফুলৰ ছবি, গতিকে এফ এল অ' ডাব্লিউ ই আৰ তোমালোকে লিখিবা, আৰু এইখিনিত লিখোতে তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিহে লিখিবা। ঠিক তেনেদৰে এজনী ছোৱালীৰ ছবি, ছোৱালীক ইংৰাজীত কি বুলি কোৱা হয় গাৰ্ল বুলি কোৱা হয়, গতিকে ইয়াত লিখিবা কাঠ পেঞ্চিলেৰে GIRL, গাৰ্ল মানে হৈছে ছোৱালী। ঠিক তেনেদৰে এইটো হৈছে কমলা টেঙা, কমলাক ইংৰাজীত কি বুলি কোৱা হয় অৰেঞ্জ বুলি কোৱা হয়, সেইকাৰণে ইয়াতে লিখিবা কাঠ পেঞ্চিলেৰে ORANGE, অৰেঞ্জ, অৰেঞ্জ মানে হৈছে কমলা। আৰু এইটো হৈছে এটা সিংহৰ ছবি, ইংৰাজীত কি বুলি কোৱা হয় লায়ন, LION, লায়ন মানে হৈছে সিংহ। তাৰপিছত এই ছবিটো মই অলপ আগতে ক'লো, এই ছবিটো হৈছে এটা বাদুলিৰ ছবি, গতিকে বাদুলিক ইংৰাজীত বেট বুলি কোৱা হয়, লিখিবা BAT। ঠিক তেনেদৰে এইটো কিহৰ ছবি পৰুৱাৰ ছবি, পৰুৱাক ইংৰাজীত কি বুলি কোৱা হয় এণ্ট, গতিকে ANT তোমালোকে লিখিবা, এণ্ট মানে হৈছে পৰুৱা। আৰু এইটো হৈছে এটা বলৰ ছবি, গতিকে লিখিবা BALL, বল। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ল। নেক্সট ভিডিঅ'টোত মই তোমালোকক 24 নম্বৰ পৃষ্ঠাৰ পৰা সমাধান কৰি দিবলৈ মানে এইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। যদিহে ভিডিঅ'টো চাবলৈ বিচৰা, এইখিনি যদি বুজি পাইছা সেই ভিডিঅ'টো চাবা, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আৰু যদি বিচাৰি নোপোৱা কমেণ্ট কৰি সুধিবা, যদিহে বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা। আৰু বাকীবিলাক ছাবজেক্ট যেনে
বিজ্ঞান, অসমীয়া আদিৰ ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকে, তাত ক্লিক কৰি তোমালোকে যদি বিচৰা চাই ল'বলৈ